হয় নমস্কাৰ মই ইলিয়াছ দান আৰু আপোনালোকে চাই আছে ৰিপাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ আমবাৰীস্থিত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত আৰু ইয়াতে অসম গণ পৰিষদ দলৰ এক সাংবাদিকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু আমাৰ সৈতে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি আছে, তেখেতৰ সৈতে কথা পাতিম। পোনপ্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ময়ো আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। 2024 বৰ্ষত অসম গণ পৰিষদ দলৰ পৰিকল্পনা কি? 2024 বৰ্ষটো আমাৰ দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ। প্ৰত্যেকৰে এটা নতুন বছৰ স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হয়েই, কিন্তু অসম গণ পৰিষদ দল ৰাজনৈতিক দল হিচাপে এইকাৰণেই দলৰ বাবে গুৰুত্বপূৰ্ণ বুলি মই কৈছোঁ যে 2024 বৰ্ষটোত লোকসভা নিৰ্বাচন হ'ব, 2024 বৰ্ষটোত পঞ্চায়ত নিৰ্বাচন হ'ব আৰু আমাৰ লক্ষ্য হৈছে এইবাৰ লোকসভালৈ প্ৰতিনিধি পঠোৱা আৰু পঞ্চায়ত নিৰ্বাচনত অধিক প্ৰাৰ্থী জয়ী কৰোৱা। তো সেইফালৰ পৰা স্বাভাৱিকতে অত্যন্ত ইম্পৰ্টেণ্ট। হয়, দেখা গৈছে যে নতুনকৈ বহুকেইটা আঞ্চলিক দলৰ জন্ম হ'ল, তাৰ বিপৰীতে অসম গণ পৰিষদ দলে অসম গণ পৰিষদ দলে অসমৰ মাটিত একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল আৰু অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা, অসমৰ ছাত্ৰ সুৰক্ষিত হোৱা। অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ এক দীঘলীয়া ইতিহাস আছে, ৰাইজৰ তেজেৰে গঢ়া দল। এই দল কোনো এজন দুই এক ব্যক্তিৰ মৰ্জিত বা কাৰোবাৰ পৃষ্ঠপোষকতাত গঠিত হোৱা দল নহয়, ৰাইজে জন্ম দিয়া দল। হয়, লোকসভা নিৰ্বাচন সমাগত, লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে কিমানখন আসনত প্ৰতিনিধিত্ব আগবঢ়াব? আমি এতিয়ালৈকে ঠিক কৰা নাই, আমি আলোচনা কৰি পেলাই ঠিক কৰিম, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ আমি অংশীদাৰ, NDA পাৰ্টনাৰ। বৰপেটা লোকসভা নাই, এতিয়া মই চিট সম্পৰ্কত একো নকওঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে কোৱা মতে যে অসম গণ পৰিষদ দলে সমাগত লোকসভা নিৰ্বাচনত এক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হৈ তেওঁলোকে প্ৰতিনিধিত্ব আগবঢ়াব বুলি ইতিমধ্যে ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই। হয়, চাই থাকিব আপোনালোকে ৰিপাব্লিক নিউজ। ধন্যবাদ জনাইছোঁ, মই ইলিয়াছ দান। হয় নমস্কাৰ মই ইলিয়াছ দান আৰু আপোনালোকে চাই আছে ৰিপাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ আমবাৰীস্থিত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত আৰু ইয়াতে অসম গণ পৰিষদ দলৰ এক সাংবাদিকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু আমাৰ সৈতে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি আছে, তেখেতৰ সৈতে কথা পাতিম। পোনপ্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ময়ো আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। 2024 বৰ্ষত অসম গণ পৰিষদ দলৰ পৰিকল্পনা কি? 2024 বৰ্ষটো আমাৰ দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ। প্ৰত্যেকৰে এটা নতুন বছৰ স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হয়েই, কিন্তু অসম গণ পৰিষদ দল ৰাজনৈতিক দল হিচাপে এইকাৰণেই দলৰ বাবে গুৰুত্বপূৰ্ণ বুলি মই কৈছোঁ যে 2024 বৰ্ষটোত লোকসভা নিৰ্বাচন হ'ব, 2024 বৰ্ষটোত পঞ্চায়ত নিৰ্বাচন হ'ব আৰু আমাৰ লক্ষ্য হৈছে এইবাৰ লোকসভালৈ প্ৰতিনিধি পঠোৱা আৰু পঞ্চায়ত নিৰ্বাচনত অধিক প্ৰাৰ্থী জয়ী কৰোৱা। তো সেইফালৰ পৰা স্বাভাৱিকতে অত্যন্ত ইম্পৰ্টেণ্ট। হয়, দেখা গৈছে যে নতুনকৈ বহুকেইটা আঞ্চলিক দলৰ জন্ম হ'ল, তাৰ বিপৰীতে অসম গণ পৰিষদ দলে অসম গণ পৰিষদ দলে অসমৰ মাটিত একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল আৰু অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা, অসমৰ ছাত্ৰ সুৰক্ষিত হোৱা। অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ এক দীঘলীয়া ইতিহাস আছে, ৰাইজৰ তেজেৰে গঢ়া দল। এই দল কোনো এজন দুই এক ব্যক্তিৰ মৰ্জিত বা কাৰোবাৰ পৃষ্ঠপোষকতাত গঠিত হোৱা দল নহয়, ৰাইজে জন্ম দিয়া দল। হয়, লোকসভা নিৰ্বাচন সমাগত, লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে কিমানখন আসনত প্ৰতিনিধিত্ব আগবঢ়াব? আমি এতিয়ালৈকে ঠিক কৰা নাই, আমি আলোচনা কৰি পেলাই ঠিক কৰিম, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ আমি অংশীদাৰ, NDA পাৰ্টনাৰ। বৰপেটা লোকসভা নাই, এতিয়া মই চিট সম্পৰ্কত একো নকওঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে কোৱা মতে যে অসম গণ পৰিষদ দলে সমাগত লোকসভা নিৰ্বাচনত এক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হৈ তেওঁলোকে প্ৰতিনিধিত্ব আগবঢ়াব বুলি ইতিমধ্যে ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই। হয়, চাই থাকিব আপোনালোকে ৰিপাব্লিক নিউজ। ধন্যবাদ জনাইছোঁ, মই ইলিয়াছ দান।